নমস্কাৰ অল অফ ইউ আলিচাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে প্ৰথম অসমীয়া মহিলা কোন আছিল? অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে প্ৰথম অসমীয়া মহিলা কোন আছিল? অপশন এ মীৰা শৰ্মা, অপশন বি বিজয়া চক্ৰৱৰ্তী, অপশন সি বনেলি খংমেন, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি যে বনেলি খংমেন। ওকে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন আছিল? অপশন এ নবীন চন্দ্ৰ বৰদলৈ, অপশন বি দেৱকান্ত বৰুৱা, অপশন সি ছাৰ ছাদুল্লাহ, অপশন ডি গোপীনাথ বৰদলৈ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে দেৱকান্ত বৰুৱা। ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া আছিল দেৱকান্ত বৰুৱা। নিশ্চয় মনত ৰাখিব। পৌৰ নিগমৰ মুৰব্বী কোন? যে পৌৰ নিগমৰ হেড কোন? অপশন এ কমিশনাৰ, অপশন বি চিফ মিনিষ্টাৰ, অপশন সি ষ্টেট সেক্ৰেটাৰী, অপশন ডি মেয়ৰ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে পৌৰ নিগমৰ মুৰব্বী হ'ল মেয়ৰ। যে মেয়ৰজনে হৈছে পৌৰ নিগমৰ হেড। ওকে, মনত ৰাখিব যে মেয়ৰজন কোন হয়? পৌৰ নিগমৰ হেড হয়, মুৰব্বী হয়। ওকে, ৰাজ্য চৰকাৰৰ সাংবিধানিক বা কাৰ্যবাহী মুৰব্বী কোন? যে ৰাজ্য চৰকাৰৰ সাংবিধানিক বা কাৰ্যবাহী মুৰব্বী কোন? অপশন এ চিফ মিনিষ্টাৰ, অপশন সি গভৰ্ণৰ, অপশন সি চিফ সেক্ৰেটাৰী, অপশন ডি কমিশনাৰ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী হ'ল গভৰ্ণৰ। যে গভৰ্ণৰজনে হৈছে ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী। নিশ্চয় মনত ৰাখিব যে চিফ মিনিষ্টাৰজন ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী নহয়। ওকে, ৰাজ্য চৰকাৰৰ মুৰব্বী কোন? যে ৰাজ্য চৰকাৰৰ মুৰব্বী কোন? অপশন এ চিফ মিনিষ্টাৰ, অপশন বি গভৰ্ণৰ, অপশন সি চিফ সেক্ৰেটাৰী, অপশন ডি কমিশনাৰ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে ৰাজ্য চৰকাৰৰ মুৰব্বী হ'ল চিফ মিনিষ্টাৰ। যে মুখ্যমন্ত্ৰীজনে হৈছে ৰাজ্য চৰকাৰৰ মুৰব্বী আৰু গভৰ্ণৰজন হৈছে ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী। নিশ্চয় মনত ৰাখিব, দুটাৰ মাজত কনফিউজ নহ'ব। অসম বিধানসভাৰ প্ৰথম বৈঠক ক'ত অনুষ্ঠিত হৈছিল? অসম বিধানসভাৰ প্ৰথম বৈঠক ক'ত অনুষ্ঠিত হৈছিল? অপশন এ দিছপুৰ, অপশন বি শ্বিলং, অপশন সি যোৰহাট, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি। অসম বিধানসভাৰ প্ৰথম বৈঠক ক'ত অনুষ্ঠিত হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব শ্বিলঙত। কেতিয়া অনুষ্ঠিত হৈছিল? ওকে, অসম বিধানসভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? 1937 অনুষ্ঠিত হৈছিল। ক'ত হৈছিল? শ্বিলঙত হৈছিল। ওকে, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশন এ বাবু বসন্ত কুমাৰ দাস, অপশন বি দেৱকান্ত বৰুৱা, অপশন সি কুলধৰ চলিহা, অপশন ডি শ্ৰী দেৱেশ্বৰ শৰ্মা। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বাবু বসন্ত কুমাৰ দাস। ওকে, নিশ্চয় মনত ৰাখিব অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব বাবু বসন্ত কুমাৰ দাস। ওকে, অসম বিধানসভাৰ দ্বিতীয়গৰাকী অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ দ্বিতীয়গৰাকী অধ্যক্ষ কোন আছিল? আমি অলৰেডি পাই আহিলোঁ অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ আছিল বাবু বসন্ত কুমাৰ দাস। এতিয়া কুৱেশ্যনটো হ'ল অসম বিধানসভাৰ দ্বিতীয়গৰাকী অধ্যক্ষ কোন আছিল?
অপশন এ বাবু বসন্ত কুমার দাস, অপশন বি দেবকান্ত বৰুৱা, অপশন সি কুলধৰ চলিহা, অপশন ডি শ্ৰী দেৱেশ্বৰ শৰ্মা। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি। অসম বিধানসভাৰ দ্বিতীয়গৰাকী অধ্যক্ষ আছিল শ্ৰী দেৱেশ্বৰ শৰ্মা। নিশ্চয় মনত ৰাখিব, অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ আছিল বাবু বসন্ত কুমাৰ দাস আৰু অসম বিধানসভাৰ দ্বিতীয়গৰাকী অধ্যক্ষ আছিল শ্ৰী দেৱেশ্বৰ শৰ্মা। ওকে, কেতিয়া বৰাক উপত্যকাৰ পৰা চৰকাৰী ভাষা হিচাপে অসমীয়া ভাষাক প্ৰত্যাহাৰ কৰা হৈছে আৰু বাংলা ভাষাক বৰাক উপত্যকাৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছে? কেতিয়া বৰাক উপত্যকাৰ পৰা চৰকাৰী ভাষা হিচাপে অসমীয়া ভাষাক প্ৰত্যাহাৰ কৰা হৈছে আৰু বাংলা ভাষাক বৰাক উপত্যকাৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছে? অপশন এ 1960, অপশন বি 1979, অপশন সি 2015, অপশন ডি 2014। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি। বাংলা ভাষা কেতিয়া বৰাক উপত্যকাৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছে? 2014। ওকে, অসমৰ পৰা ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত হিচাপে কোনে নিযুক্তি লাভ কৰিছিল? অসমৰ পৰা ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত হিচাপে কোনে নিযুক্তি লাভ কৰিছিল? অপশন এ সুকুমাৰ সেন, অপশন বি হৰিশংকৰ ব্ৰহ্মা, অপশন সি মীৰা শৰ্মা, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি। ওকে, অসমৰ পৰা কোনে প্ৰথমে ভাৰতৰ নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব হৰিশংকৰ ব্ৰহ্মা। যে হৰিশংকৰ ব্ৰহ্মাই কি কৈছিল? অসমৰ পৰা প্ৰথমে ভাৰতৰ নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছিল। ওকে, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া কোন? যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া কোন আছিল? অপশন এ হৰিৰাম ডেকা, অপশন বি মীৰা শৰ্মা, অপশন সি ৰঞ্জন গগৈ, অপশন ডি মিতালী শৰ্মা। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি। ওকে, যে ৰঞ্জন গগৈৰ অটোবায়োগ্ৰাফিখনৰ নাম আছিল জাষ্টিছ ফৰ দ্য জাজ। ওকে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল? যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল? অপশন এ মীৰা শৰ্মা, অপশন বি বনলী খংমেন, অপশন সি ৰেণুকা দেৱী, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া মহিলা আছিল মীৰা শৰ্মা। নিশ্চয় মনত ৰাখিব। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশন এ গোৱালপাৰা, অপশন বি শিৱসাগৰ, অপশন সি বৰপেটা, অপশন ডি যোৰহাট। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি। অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰত। অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব শিৱসাগৰ। কেতিয়া হৈছিল? 1917 হৈছিল। আৰু সভাপতি কোন আছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব পদ্মনাথ গোহাঁইবৰুৱা। ওকে, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন 1917 হৈছিল। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? 1917 হৈছিল। ক'ত হৈছিল? শিৱসাগৰত। ওকে, এই অধিৱেশনত সভাপতি আছিল পদ্মনাথ গোহাঁইবৰুৱা। আৰু অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব পদ্মনাথ গোহাঁইবৰুৱা। ওকে, অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? এতিয়া আমি পাই আহিলো অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিল পদ্মনাথ গোহাঁইবৰুৱা। এইবাৰ হ'ল অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল?
অপশন এ চন্দ্ৰধৰ বৰুৱা, অপশন বি শৰৎ চন্দ্ৰ গোস্বামী, অপশন সি কালিৰাম মেধি, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি। অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক আছিল শৰৎ চন্দ্ৰ গোস্বামী। যে নিশ্চয় মনত ৰাখিব, অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক কোন আছিল? শৰৎ চন্দ্ৰ গোস্বামী। ওকে, আৰু প্ৰথমজন সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল? অপশন এ চন্দ্ৰধৰ বৰুৱা, অপশন বি শৰৎ চন্দ্ৰ গোস্বামী, অপশন সি কালিৰাম মেধি, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি। অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। নিশ্চয় মনত ৰাখিব, অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল? চন্দ্ৰধৰ বৰুৱা। অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? গোৱালপাৰাত অনুষ্ঠিত হৈছিল। কেতিয়া অনুষ্ঠিত হৈছিল? 1918 অনুষ্ঠিত হৈছিল। ওকে, মনত ৰাখিব। আৰু সভাপতি কোন আছিল? চন্দ্ৰধৰ বৰুৱা। যে অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল? চন্দ্ৰধৰ বৰুৱা। অসম সাহিত্য সভাৰ তৃতীয় অধিৱেশন 1919 হৈছিল। অসম সাহিত্য সভাৰ তৃতীয়খন অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 1919 অনুষ্ঠিত হৈছিল। ক'ত অনুষ্ঠিত হৈছিল? বৰপেটাত। নিশ্চয় মনত ৰাখিব, অসম সাহিত্য সভাৰ তৃতীয়খন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? বৰপেটাত অনুষ্ঠিত হৈছিল। কেতিয়া হৈছিল? 1919 হৈছিল। এই অধিৱেশনত সভাপতি আছিল কালিৰাম মেধি। যে অসম সাহিত্য সভাৰ তৃতীয়খন অধিৱেশনত সভাপতি আছিল কালিৰাম মেধি। নিশ্চয় মনত ৰাখিব, অসম সাহিত্য সভাৰ তৃতীয়খন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? বৰপেটাত অনুষ্ঠিত হৈছিল। কেতিয়া অনুষ্ঠিত হৈছিল? 1919 অনুষ্ঠিত হৈছিল। সভাপতি আছিল কালিৰাম মেধি। ওকে, অসম সাহিত্য সভাৰ জনক বা পিতৃ বুলি কাক জনা যায়? অসম সাহিত্য সভাৰ জনক বা পিতৃ বুলি কাক জনা যায়? অপশন এ চন্দ্ৰধৰ বৰুৱা, অপশন বি শৰৎ চন্দ্ৰ গোস্বামী, অপশন সি কালিৰাম মেধি, অপশন ডি পদ্মনাথ গোহাঁই বৰুৱা। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি। অসম সাহিত্য সভাৰ জনক বা পিতৃ বুলি পদ্মনাথ গোহাঁই বৰুৱাক জনা যায়। নিশ্চয় মনত ৰাখিব যে পদ্মনাথ গোহাঁই বৰুৱাই আছিল অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি। ওকে, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? অপশন এ মামণি ৰয়ছম গোস্বামী, অপশন বি নলিনীৱালা দেৱী, অপশন সি নিৰ্মল প্ৰভা বৰদলৈ, অপশন ডি নান অফ দ্য আবভ। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি। অসম সাহিত্য সভাৰ প্ৰথমজন মহিলা সভানেত্ৰী আছিল নলিনীৱালা দেৱী। যে কোনটো অধিৱেশনত সভাপতিত্ব কৰিছিল? যোৰহাট অধিৱেশনত। কেতিয়া অনুষ্ঠিত হৈছিল? 1954। যে 1954 কি আছিল? যোৰহাট অধিৱেশনত কি আছিল? নলিনীৱালা দেৱীয়ে সভাপতিত্ব কৰিছিল। ওকে, অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? অপশন এ গুৱাহাটী, অপশন বি বৰপেটা, অপশন সি যোৰহাট, অপশন ডি গোলাঘাট। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি। অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব যোৰহাট। ওকে, মনত ৰাখিব যে যোৰহাটত কি আছিল? অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰখন অৱস্থিত। ওকে, অসম সাহিত্য সভা পত্ৰিকা নামৰ আলোচনীখনৰ প্ৰথমজন সম্পাদক কোন আছিল? অসম সাহিত্য সভা পত্ৰিকা নামৰ আলোচনীখনৰ প্ৰথমজন সম্পাদক কোন আছিল? অপশন এ চন্দ্ৰধৰ বৰুৱা, অপশন বি শৰৎ চন্দ্ৰ গোস্বামী, অপশন সি কালিৰাম মেধি, অপশন ডি পদ্মনাথ গোহাঁই বৰুৱা। এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি। ওকে, এইটো কেতিয়া প্ৰকাশ পাইছিল? 1927 প্ৰকাশ পাইছিল।
অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 25 ডিসেম্বৰ, অপশ্যন বি 27 ডিসেম্বৰ, অপশ্যন সি 28 ডিসেম্বৰ, অপশ্যন ডি 30 ডিসেম্বৰ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কেতিয়া উদযাপন কৰা হয়? 27 ডিসেম্বৰত কি কৰা হয়? অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। ওকে, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয়? 27 ডিসেম্বৰ। নিশ্চয় মনত ৰাখিব, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয়? 27 ডিসেম্বৰ। অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সম্পাদক কোন আছিল? অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ চন্দ্ৰধৰ বৰুৱা, অপশ্যন বি শিৱৰাম শৰ্মা, অপশ্যন সি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথমজন সম্পাদক আছিল শিৱৰাম শৰ্মা। ওকে, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথমজন সম্পাদক কোন আছিল? তেতিয়া নিশ্চয় ক'ব পাৰিব লাগিব শিৱৰাম শৰ্মা। অসমীয়া ভাষা উন্নতি সাধনী সভাখন কেতিয়া গঠন কৰা হৈছিল? 1888ত গঠন কৰা হৈছিল। নিশ্চয় মনত ৰাখিব যে অসমীয়া ভাষা উন্নতি সাধনী সভাখন কেতিয়া গঠন কৰা হৈছিল? 1888ত গঠন কৰা হৈছিল। আৰু প্ৰথমজন সম্পাদক কোন আছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব শিৱৰাম শৰ্মা। ওকে, থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।